হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে দেই। আৰু এইফালে আমি আজি অকণমান ফুৰিবলৈ যাওঁ বুলি ভাবিলোঁ, আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। তো এইটো তাৰেই ভিডিঅ'। এইফালে আপোনালোকে যদি গোলাঘাট ছাইডে হয় তেতিয়াহ'লে নিশ্চয় চিনি পাইছেই। এইফালে আমি আহিছোঁ আজি কাৰ্বি আংলং ডিষ্ট্ৰিক্টত পৰে। তো গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰীলৈ আহিছোঁ। এইফালে এওঁলোক দুজন গৈ আছে আৰু আমি দুজনী পিছত এইফালে। এতিয়া চাই লওঁ প্ৰথমতে কি কৰিব লাগিব। ইয়াতে টিকেট কাউণ্টাৰ আছে। টিকেট কাউণ্টাৰত প্ৰথমতে গাড়ী পাৰ্কিং আৰু প্লাছ আমাৰ 4জনৰ টিকেট কৰি লওঁ। তাৰ পাছতে আমি ভিতৰলৈ যাব পাৰিম। সেয়া দেখিছে ফ্ৰণ্টতে টিকেট কাউণ্টাৰটো। মই এওঁলোক দুজনক ক'লোঁ বোলো তোমালোকে দুইজন যোৱা, টিকেটটো কৰি লোৱা। আমি এইফালে দুজনী লেকচাৰ দি পূৰা আহি আছোঁ। আৰু এইফালে চাওক টিকেট কাউণ্টাৰটো ইয়াতে আপোনালোকে আহিয়ে ফাৰ্ষ্টতে পাই যাব। ইয়াতে লৈ ল'ব লাগিব। ৰ'ব মই দেখাম দেই কিমান লয় গাড়ী পাৰ্কিং আৰু পাৰ হেড। এইফালে পাৰ হেড 20 আৰু গাড়ী পাৰ্কিং 100 আৰু 150 তেনেকৈ আছে। আপোনালোকে চাই ল'ব ভালকৈ আহিলে মানে। তো এইফালে চাওক ধুনীয়া পৰিৱেশ, একদম সেউজীয়া আৰু গৰম যদিও মানে গছ গছনিৰ কাৰণে পৰিৱেশটো ঠাণ্ডা হৈ থাকে। তো আমি আজি গৰম পানী ক'তনো আছে চাবলৈ যাম। তো ইয়াতে চাওক ধুনীয়াকৈ এইফালে দলংখন এনেকৈ পাৰ হৈ যাব লাগিব। ইয়াতে অকণমান টিকেট কৰি লোৱাৰ কাৰণে ৰ'ব লগা হ'ল। আৰু এইফালে আমি এতিয়া ওলাইছোঁ ধুনীয়াকৈ, গৰম কাৰণে ছানগ্লাছযোৰ পিন্ধি লৈছোঁ দেই। তো এইফালে চাওক ধুনীয়াকৈ আমি কেইজন ওলাই গৈছোঁ। আপোনালোকে ইয়াতে ফটো মাৰিব পাৰিব। তাতে অলপ আগত লিখা আছে আই লাভ গৰম পানী, তেনেকৈ লিখা আছে। আপোনালোকে তাতে ধুনীয়াকৈ ফটো ক্লিক কৰি ল'ব পাৰিব। আমি আহোঁতে ফটো ক্লিক কৰিম। এতিয়া চাই আহি লওঁ প্ৰথমতে ভিতৰৰ বস্তুখিনি, তাৰ পাছতে ঘূৰি আহিম তেতিয়া ফটো ক্লিক কৰিম। এতিয়া নকৰোঁ আৰু। এতিয়া চাই লওঁগৈ ভিতৰৰ পৰিৱেশটো ক'তনো গৰম পানী আছে। তো বলক আপোনালোককো দেখাম। ভিডিঅ'টো সকলোৱে শেষলৈকে চাব দেই, মাজতে স্কিপ নকৰিব কিন্তু। আমি অকণমান দেৰিকৈ ওলাইছোঁ, যিহেতু এতিয়া গৰম দিনত বেলিটো সোনকালে মাৰ নাযায়। তো তাৰ কাৰণে কিন্তু দেৰিকৈ গৈ পাইছোঁ যদিও মানে পূৰা ৰ'দটো ওলাই আছে। তো এইফালে হ'লেও দেৰি হ'লে অসুবিধা হ'ব। যোৰহাটৰ পৰা গোলাঘাট ভালেখিনি দূৰ হয়। তো কিন্তু এয়া কাৰ্বি আংলং ডিষ্ট্ৰিক্টত পৰে। তাৰ পৰা মানে অকণমান দূৰেই হয়। তো সেইটো কাৰণে ভাবিলোঁ অকণমান দেৰিকৈ আমি গৈছিলোঁ, কিন্তু ৰ'দটো নাযায় হ'লেও বোলো ব'লা চাই আহোঁ। তো এইফালে ইয়াৰ পৰা ৰাইটত গৈ আপোনালোকে গৰম পানী য'ত আছে। আৰু এইফালে ৱেডাৰো ঠিক নাই দেই। আহোঁতে বৰষুণ দি আছিলে, কিন্তু এতিয়া চাওকচোন কেনেকৈ ৰ'দটো ওলালে। তো এতিয়া যিহেতু খেতিৰ বতৰ, সেইটো কাৰণে কেতিয়া বৰষুণ দিয়ে কেতিয়া ৰ'দ দিয়ে ধৰিবকৈ নোৱাৰি। তো এইফালে ব'লক, আগত এইফালে এখন পাৰ্ক নিচিনাই আছে। তো ইয়াতে আপোনালোকে বহিবও পাৰিব। তো আগত আছে। তো তালৈকে আমি আহি আছোঁ গৰম পানী য'ত আছে। তো এইফালে চাওক বোকাই গছকিবলগীয়া হ'ল অকণমান, যিহেতু এইখিনি ঠাই সেমেকা হৈ থাকে। তো সেইটো কাৰণে পূৰা একদম বোকা হৈ আছে। তেনেকৈ আহিছোঁ আৰু চবতে নাই বাৰু মাজে মাজে। তো এইফালে চাওক ইয়াৰ পৰিৱেশটো, মাজে মাজে মানুহখিনি বহুত বহি আছে আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলিও আছে তাতে। তো এইফালে চাওক কেমেৰাটো মাজে মাজে একদম বেকা হৈ যায় দেই, সেইটো একদম মিলাই ল'ব আৰু এইফালে চাওক আমি আহি পালোহি। মানুহবিলাকে বোলে চাই আহিছে, আমিও অকণমান চাই লওঁ। ৰ'ব এয়া চাওক ফাইনেলি পাই গ'লোহি য'ত গৰম পানী উঁহটো আছে বুলি কয়, এয়া। আৰু প্ৰথমতে আমাৰ এখেত গৈছে, এয়া চাওক চাইছে গৰম দেই বুলি কৈছে। আৰু তাৰপিছত মই যাম। এইফালে চাওক পৰিৱেশটো ধুনীয়া ন। আৰু এইফালে ভিউটো আপোনালোককো অকণমান দেখাই দিছোঁ। চাওক তাৰ পৰিৱেশটো ধুনীয়া। মই চুই চালেহে গম পাম দেই কেনেকুৱা। পানীখিনি সিমান গৰম নহয়, কুহুমীয়া গৰম, যিটো আমাৰ পানীৰ আমি কুহুমীয়া গৰম কৰি খাওঁ তেনেকুৱা গৰম। তো ময়ো চুই চাম, আহি ভৰিকেইটা ধুম অকণমান গৰম পানীত। আৰু এইফালে চাওক মই গৈছোঁ দেই, সুধিছোঁ বোলো তেখেতক বোলো এইযোৰ খুলি লওঁ নেকি। তেখেতে কৈছে নালাগে, অকল চুই চোৱা। কিন্তু মই পিছত নামিলোঁ, ভৰিকেইটা অকণমান ধুই চালোঁ কেনেকুৱা লাগেনো। তো এয়া চালোঁ অকণমান, আপোনালোককো দেখালোঁ। ভিডিঅ'টো সকলোৱে কেনেকুৱা পালে জনাব। আৰু এইফালে যদি ভাল লাগে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আৰু তাতে আকৌ এখন ওলমা দলং নিচিনা আছে। এইবাৰ ভাবিলোঁ দলঙত অলপ উঠি লওঁ, কিন্তু আমাৰ এখেত গৈ পালেগৈ আগত। মোৰ আকৌ আগৰ পৰাই ওলমা দলঙত উঠিবলৈ ভয় লাগে। মোলৈ আকৌ ৰৈ দিছে। মই যাব নোৱাৰোঁ, এইফালে নিবহি লাগিব। কিন্তু হ'লেও এই মোৰ লগত থকা মন্মীয়ে যেনিবা তাইৰ লগতে ধৰি মেলি মই গ'লোঁ আৰু এইফালে উভতি আহি ধুনীয়াকৈ ইয়াতে ফটো ক্লিক কৰি এসাঁজ ৰেষ্টুৰেণ্টত খালোঁ আৰু ঘৰলৈ ঘূৰি আহিলোঁ।